সিংফো ৰজা বিছানং সিংফোৰ দেহাৱসান। বিছানং সিংফো বাৰ্ধক্যজনিত কাৰণত লিডুৰ নিজা বাসগৃহ ৭৬ বছৰ বয়সত দেহাৱসান ঘটে। সিংফো সমাজৰ লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যোৱা বিছা ৰজাৰূপে খ্যাত বিছানং সিংফোৰ মৃত্যুত সমগ্ৰ মাৰ্ঘেৰিটাত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। ৰজাৰ ধৰ্মপ্ৰজাক সমদৃষ্টিৰে সমমৰ্যাদা দিয়া তেখেতসকলকো সমদৃষ্টিৰে চাইছিল। তেখেতৰ সোণহেৰীয়া জীৱন প্ৰবাহত ৰাজধৰ্ম পালনত সফলতাও অৰ্জন কৰিছিল। তেখেত আছিল সকলোৰে প্ৰিয়ভাজন। বিছা ৰজাৰ কথনভংগী আছিল সহজ সৰল। আধুনিকতাৰ কৰাল গ্ৰাহত নিজকে বিলীন হ'বলৈ নিদিয়াকৈ বংশগত পৰম্পৰা বংশৰ ৰাজকীয় সন্মান অটুট ৰাখি নিজৰ জাতিটোৰ উত্তৰণৰ বাবে যি নিদৰ্শন দাঙি ধৰিলে সেয়া সকলোৰে বাবে নিশ্চয়কৈ আদৰ্শনীয়। আজি আমাৰ সিংফো চিফ দুৱা বিছা লাটুং যোৱাকালি 8:51 PM মানে পাছ এৱে হৈছে। তো এইটো আমাৰ ছ'চাইটিৰ কাৰণে এক গ্ৰেট লছ আছে। কেলৈ ক'লে তেখেতে এটা হি ৱাজ দ্য পায়োনিয়াৰ। এটা সিংফো ছ'চাইটিক মানে লিড কৰি লৈ যোৱা মানুহ, এক কমিউনিটিৰ কাৰণে কাম কৰা মানুহ। তেখেতে তেখেতৰ লাইফ টাইমত বহুত মানে সিংফো ছ'চাইটিকে আপলিফমেণ্ট কাৰণে এইটো চিফ আসাম অৰুণাচল বুলি নহয়, গোটেই ইণ্ডিয়াত যিমান বি সিংফো মানুহ আছে চবৰ কাৰণে আপলিফমেণ্ট কাৰণে কাম কৰিছে, এডুকেশ্যন কাৰণে কাম কৰিছে। আজি তেখেতে আমাৰ মাজত নাই। এইটো আমাৰ সিংফো ছ'চাইটিৰ কাৰণে সিংফো সমাজ কাৰণে বহুত মানে একটা চৰনেছ দিন আছে আজি আমাৰ। আৰু তেখেতে যেনেকুৱা কৰিছে আমাৰ সিংফো ছ'চাইটিৰ কাৰণে, মই ব্যক্তিগত হিচাপতে মইতো ক'ম কি অন্যয়ে ট্ৰাই কৰিছে হ'ব পাৰে, লেকিন তেখেতে যিমান কৰিছে সিমানটো মানে নাই। সেইকাৰণে আমি বহুত আজি দুখ আছোঁ। সিংফো ৰজা বিছানং সিংফোৰ দেহাৱসান। বিছানং সিংফো বাৰ্ধক্যজনিত কাৰণত লিডুৰ নিজা বাসগৃহ ৭৬ বছৰ বয়সত দেহাৱসান ঘটে। সিংফো সমাজৰ লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যোৱা বিছা ৰজাৰূপে খ্যাত বিছানং সিংফোৰ মৃত্যুত সমগ্ৰ মাৰ্ঘেৰিটাত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। ৰজাৰ ধৰ্মপ্ৰজাক সমদৃষ্টিৰে সমমৰ্যাদা দিয়া তেখেতসকলকো সমদৃষ্টিৰে চাইছিল। তেখেতৰ সোণহেৰীয়া জীৱন প্ৰবাহত ৰাজধৰ্ম পালনত সফলতাও অৰ্জন কৰিছিল। তেখেত আছিল সকলোৰে প্ৰিয়ভাজন। বিছা ৰজাৰ কথনভংগী আছিল সহজ সৰল। আধুনিকতাৰ কৰাল গ্ৰাহত নিজকে বিলীন হ'বলৈ নিদিয়াকৈ বংশগত পৰম্পৰা বংশৰ ৰাজকীয় সন্মান অটুট ৰাখি নিজৰ জাতিটোৰ উত্তৰণৰ বাবে যি নিদৰ্শন দাঙি ধৰিলে সেয়া সকলোৰে বাবে নিশ্চয়কৈ আদৰ্শনীয়। আজি আমাৰ সিংফো চিফ দুৱা বিছা লাটুং যোৱাকালি 8:51 PM মানে পাছ এৱে হৈছে। তো এইটো আমাৰ ছ'চাইটিৰ কাৰণে এক গ্ৰেট লছ আছে। কেলৈ ক'লে তেখেতে এটা হি ৱাজ দ্য পায়োনিয়াৰ। এটা সিংফো ছ'চাইটিক মানে লিড কৰি লৈ যোৱা মানুহ, এক কমিউনিটিৰ কাৰণে কাম কৰা মানুহ। তেখেতে তেখেতৰ লাইফ টাইমত বহুত মানে সিংফো ছ'চাইটিকে আপলিফমেণ্ট কাৰণে এইটো চিফ আসাম অৰুণাচল বুলি নহয়, গোটেই ইণ্ডিয়াত যিমান বি সিংফো মানুহ আছে চবৰ কাৰণে আপলিফমেণ্ট কাৰণে কাম কৰিছে, এডুকেশ্যন কাৰণে কাম কৰিছে। আজি তেখেতে আমাৰ মাজত নাই। এইটো আমাৰ সিংফো ছ'চাইটিৰ কাৰণে সিংফো সমাজ কাৰণে বহুত মানে একটা চৰনেছ দিন আছে আজি আমাৰ। আৰু তেখেতে যেনেকুৱা কৰিছে আমাৰ সিংফো ছ'চাইটিৰ কাৰণে, মই ব্যক্তিগত হিচাপতে মইতো ক'ম কি অন্যয়ে ট্ৰাই কৰিছে হ'ব পাৰে, লেকিন তেখেতে যিমান কৰিছে সিমানটো মানে নাই। সেইকাৰণে আমি বহুত আজি দুখ আছোঁ। ডিগবৈৰ পৰা বিনন্দ কৌৰৰ ৰিপৰ্ট, সংবাদ লহৰ।